স্বাগতম জনাইছো আপোনাক এনকে গভ ডগ ডেস্ক ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটা ইম্পৰ্টেণ্ট ভিডিঅ'। আপোনালোকে কেনেদৰে ইণ্টাৰনেটৰ পৰা বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন নতুবা বিকলাংগ পেঞ্চনৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। আপোনালোকে ইণ্টাৰনেটৰ পৰা কেনেদৰে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন নতুবা বিকলাংগ পেঞ্চনৰ লিষ্ট ডাউনলোড কৰিব পাৰিব সেই সম্পৰ্কে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণকৈ বুজাই দিব খুজিছোঁ। আহক নহ'লে আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব হা। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন নতুবা বিকলাংগ পেঞ্চনৰ লিষ্ট আপোনালোকে ইণ্টাৰনেটত চাবৰ বাবে বা ডাউনলোড কৰিবৰ বাবে আপোনালোকে যিকোনো এটি ব্ৰাউজাৰত সোমাই যাব লাগিব। মই গুগল ক্ৰম ব্ৰাউজাৰত সোমাই দেখুৱাইছোঁ। গুগল ক্ৰম ব্ৰাউজাৰত সোমাই আমি URL-ত টাইপ কৰিব লাগিব nsap.nic.in। এইটো মই মাৰি থৈছোঁ, দেখা পাইছে। কি লিখিছোঁ মই কেপিটেল লেটাৰত এবাৰ লিখি দেখুৱাইছোঁ, আকৌ কাটি দিম nsap.nic.in। এইটো মাৰিছোঁ মই। এইফালৰখিনি নপঢ়িব, এইটো নপঢ়িব, এইটো হাইলাইট কৰি দিছোঁ। আপুনি এইটো পঢ়ক, এইটো আপুনি নপঢ়িব। nsap.nic.in এইটো মাৰিছিলোঁ, এইটো মই এতিয়া কাটি দিম কিন্তু, কাৰণ মই এইটো কেপিটেল লেটাৰত মাৰিব নালাগে। তো এইটো মাৰি আমি এণ্ট্ৰি কৰি দিম, এইটো এণ্টাৰ কৰি দিম। এণ্টাৰ কৰি দিয়াৰ পাছত আপোনালোকে এনেকুৱা এখন পেজ দেখিবলৈ পাব। এইখন এণ্টাৰ কৰি এনেকুৱা এখন পেজ পাই আপোনালোকে এই ৰিপৰ্টছত সোমাই যাব। ৰিপৰ্টছ দেখা পাইছে নহয়, এইটো আপোনালোকে বেছি পেজখন যদি চাব বিচাৰে বহুত কিবাকিবি চাব পাৰিব, কিন্তু মই ইমানখিনি নেদেখুৱাওঁ আপোনালোকক, মাত্ৰ মই ৰিপৰ্টটো চাবলৈ শিকাইছোঁ। তো এইটো ৰিপৰ্টছত আমি সোমাই যাম। এইটোত আমি ক্লিক কৰি দিয়াৰ পাছত আমি এনেকুৱা এখন পেজ দেখা পাম। এইটো ক্লিক কৰি ৰিপৰ্ট ক্লিক কৰি আমি এইখন পেজ দেখা পাম। এইখন পেজ মই আগতে খুলি থৈছোঁ, কাৰণ আমাৰ নেটটো বহুত শ্ল' আছে, আপোনালোকৰ প্ৰব্লেম হ'ব, আপোনালোকে ট্ৰাবল পাব অলপ, গতিকে সেইটো মই দিব বিচৰা নাই। তো ইয়াতে আমি ছেকেণ্ড লাইনত এইটো 5 নম্বৰ লাইনত সোমাই যাম। বেনিফিচিয়াৰী এইবিলাক দেখিছে নহয়, এইটো ওপৰত চাই লওক। প্ৰথমে লিষ্ট অফ ৰিপৰ্টছ, কি আমি ৰিপৰ্ট পাম। নেশ্যনেল ডাছবৰ্ড, ষ্টেট ডাছবৰ্ড এইবিলাক আছে। তাৰপিছত এবষ্ট্ৰেক্ট আছে, আমি এবষ্ট্ৰেক্টত সোমাই যাম। এবষ্ট্ৰেক্টৰ আমি 2 নম্বৰ লাইনটো চাওঁ, অৰ্থাৎ CLK আহিলে 5 নম্বৰ পৰিব, কিন্তু আমি এবষ্ট্ৰেক্টত 2 নম্বৰ লাইনত পাম। 5 নম্বৰ লাইনত আছে আমাৰ বেনিফিচিয়াৰী এবষ্ট্ৰেক্ট জেণ্ডাৰ স্পেচিফিক, আমি এই লাইনটোতে সোমাই যাম। আৰু ৰিপৰ্ট আপোনালোকে এইবিলাক চেংচন এবষ্ট্ৰেক্ট, ডিছবাৰ্চমেণ্ট এবষ্ট্ৰেক্ট এইবিলাকো চাব পাৰিব। এইবিলাক ডিছবাৰ্চমেণ্ট মানে পইচা পাইছে নাই পোৱা, তেওঁলোকৰ ৰিজেক্ট হৈছে নেকি, কোন মাহত পাইছে, এইবিলাক আপোনালোকে বহুত ৰিপৰ্ট চাব পাৰিব ইয়াতে। সেইবিলাক ইমান ডিটেইল আমি নাচাওঁ, আমি পিছত এইবিলাকৰ বাবে ভিডিঅ' বনাম। কিন্তু বৰ্তমান আমি লিষ্টখন কেনেদৰে উলিয়াব পাৰি সেইটো আমি চাইছোঁ। বেনিফিচিয়াৰী এবষ্ট্ৰেক্টত সোমাই যাম এতিয়া মই। বেনিফিচিয়াৰী এবষ্ট্ৰেক্টত সোমাই আপোনালোকে এনেকুৱা এখন ছিট পাব, এইটো মই উলিয়াই থৈছোঁ। তো আছাম ইয়াতে চিলেক্ট কৰিব দিব ষ্টেট, তাৰপিছত আমি স্কিমটো চিলেক্ট কৰিম। স্কিমটো আমাৰ এইবিলাক আছে, স্কিম দেখা পাইছে। অল স্কিম, অল চেণ্টাৰ স্কিম, অল ষ্টেট স্কিম, ইন্দিৰা গান্ধী নেশ্যনেল ডিজেবিলিটি পেঞ্চন স্কিম, ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম, ইন্দিৰা গান্ধী নেশ্যনেল উইডো পেঞ্চন স্কিম, ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন স্কিম, নেশ্যনেল ফেমিলি বেনিফিট স্কিম, অল্ড এজ পেঞ্চন ফ্ৰম ষ্টেট কণ্ট্ৰিবিউশ্যন, এইকেইটা স্কিম আমি চাব পাৰোঁ। এই অলকেইটা দিয়াটো আমি এইকেইটা কি বুজিছে আপোনালোকে গম পাইছে দেখোন। অল স্কিম বুলি কওঁতে আমাৰ চেণ্টাৰ আৰু ষ্টেটত যিমান স্কিম আছে চব আহি যাব, আৰু অল চেণ্টাৰ স্কিম বুলি ক'লে কেৱল আমাৰ মানে কেন্দ্ৰীয় চৰকাৰৰ স্কিমখিনি আহিব। অল ষ্টেট স্কিম বুলি ক'লে কেৱল ষ্টেট চৰকাৰৰ মানে আমাৰ ৰাজ্য চৰকাৰৰ যিখিনি স্কিম আছে সেইখিনি আহি যাব। আমাৰ কোনকেইটা ৰাজ্যত পৰে, কোনকেইটা ষ্টেটত পৰে, আপোনালোকে এইটো ক্লিক কৰি দিলে গম পাই যাব আচলতে কোনটো স্কিম কোনখন চৰকাৰে লাঞ্চ কৰিছে। মই যিমান জানো নেশ্যনেল ইন্দিৰা গান্ধী নেশ্যনেল ডিজেবিলিটি পেঞ্চন এইটো অলৰেডি আগৰ পৰা আছিল, এইটো আমাৰ চেণ্টাৰ স্কিমত পৰিব। তাৰপিছত ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন এইটো আমাৰ আগৰ পৰা আছে, এই স্কিমটো আমাৰ চেণ্টাৰ স্কিমত পৰিব। ইন্দিৰা গান্ধী নেশ্যনেল উইডো পেঞ্চন এইটো মানে চেণ্টাৰ স্কিমতে পৰিব, অৰ্থাৎ কেন্দ্ৰীয় স্কিম হয় এইখিনি, কেন্দ্ৰ চৰকাৰৰ স্কিম। আৰু এইটো তললৈ চাওক, ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন এইটো কিন্তু আমাৰ ষ্টেট স্কিম হয়, আমাৰ অসম চৰকাৰে লাঞ্চ কৰা স্কিম এইটো। আৰু নেশ্যনেল
ফেমিলি বেনিফিট স্কিম, এইটো চেণ্ট্ৰেল চৰকাৰৰ স্কিম। আৰু এইটো তলত এটা দেখা পাইছে অল্ড এজ পেঞ্চন ফ্ৰম ষ্টেট কণ্ট্ৰিবিউশ্যন। এইটো আমাৰ এটা অল্ড এজ পেঞ্চন হয়। এইটো হ'ল আমাৰ ষ্টেট মানে ৰাজ্য চৰকাৰৰ স্কিম। তো এই অল্ড এজ পেঞ্চনটো আপোনালোকে হয়তো অলপ দিন আগতে শুনিছিল, আজিৰ পৰা 1-1.5 বছৰ আগতে কোৱা হৈছিল যে কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, সেই স্কিমখনকেই কেন্দ্ৰ চৰকাৰত এনেদৰে নামাকৰণ কৰিছে আৰু অসমত কোৱা হৈছে তাক কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। তো সেইবিলাক লৈ আপোনালোক কনফিউজ নহ'ব, ডাবুল কিয় আছে, উইডো দুবাৰ কিয় আছে, অল্ড এজ পেঞ্চন কিয় দুবাৰ আছে, উইডো পেঞ্চন কিয় দুবাৰ আছে। এইটো ঠিক তেনেকৈ ইন্দিৰা মেৰী ইউনিভাৰ্চেল উইডো পেঞ্চন স্কিম, এইটোৰ লগতে এইটো স্কিম লঞ্চ কৰিছিল। এইটো উইডো পেঞ্চনেও হয়, এইটো ষ্টেট আমাৰ ৰাজ্য চৰকাৰৰ স্কিম। তো সেইখিনি আমি ইমান ডিটেইল নাযাওঁ, আমি চাম লিষ্টখন। আৰু আমাৰ বেনিফিচিয়াৰী অৰ্থাৎ আমাৰ হিতাধিকাৰীসকল যিকোনো এটা স্কিমত পৰিলেই হ'ল, আৰু আমাৰ কোনটো স্কিমৰ পৰা পইচা পায় সেইটো আমাৰ নালাগে, আমাৰ সেইটো মেটাৰ নহয়। তো আমি যিকোনো এটা স্কিমত ইয়াৰ আণ্ডাৰত গৈ আমাৰ যিসকল দুখীয়া লোক আছে তেওঁলোকক সেইটো স্কিমৰ আণ্ডাৰত আমি যিকোনো এটা স্কিমৰ আণ্ডাৰত পেলাই তেওঁলোকক সুবিধাটো দিব পাৰিলেই হ'ল। তো আমি সেইবিলাক সুবিধা ল'ব লাগে। এইবিলাক চৰকাৰে দিছে যেতিয়া, কেন্দ্ৰীয় চৰকাৰ দিছে, ৰাজ্য চৰকাৰো দিছে, গতিকে আমি যিকোনো এটা স্কিমত সোমাই আমাৰ বেনিফিচিয়াৰী যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকক আমি দিয়াবৰ চেষ্টা কৰিব লাগে। তো আমি ইয়াতে এতিয়া লিষ্টখন চাব বিচাৰিছোঁ। ইন্দিৰা গান্ধী নেশ্যনেল ডিজেবিলিটি পেঞ্চনটোকে মই প্ৰথম আৰম্ভ কৰিছোঁ। এইটো আমি ক্লিক কৰি দিছোঁ। এইটো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিব এই কেপচাটো দেখা পাইছে, এইটো পিছফালে, এইটো আপুনি ইয়াত লিখি দিব লাগিব। ইয়াতে লিখিছে CF4A2I, এইটো মাৰি আপোনালোকে চাৰ্চ মাৰি দিলে সেইটো পাই যাব। Only sanction and approved application are included. Only sanction, new, verified and approved beneficiaries are included. এইটো অকল চেংচন, নতুন, ভেৰিফাইড এইবিলাক দেখুৱাবনে এতিয়া নেদেখুৱাব। এইটো আমি নাচাওঁ দিয়ক, আমি এইটো আপোনালোকে পিছত যদি নিজেই চাই আপোনালোকে চাই ল'ব। কিন্তু বৰ্তমান মই এইটো স্কিম দেখুৱাম, নেশ্যনেল অল্ড এজ পেঞ্চনটো দেখুৱাম আপোনালোকক। ক'ত আছিল তো আকৌ সোমাই যাব লাগিব নেকি এবাৰ। ইয়াতে এইটো কিবা এটা এৰৰ দেখুৱাইছে, এইটো এনেকুৱা নহয়। তো আমি ইয়াত আকৌ সোমাই যাওঁ, ঠিক আছে, ইয়াত সোমাই যাম, বেনিফিচিয়াৰী এক্সট্ৰেক্টত সোমাই যাম, প্ৰথমৰ পৰা সোমাই দেখুৱাইছোঁ। ইয়াতে আমি ষ্টেটটো চিলেক্ট কৰিলোঁ, তাৰপাছত স্কিমটো চিলেক্ট কৰিম। স্কিমটো এইবাৰ আমি নেশ্যনেল ডিজেবিলিটিটো নাচাওঁ, আমি যিটো আমাৰ প্ৰধান উদ্দেশ্য আছিল এইটো অল্ড এজ পেঞ্চন, বৃদ্ধ পেঞ্চন, আমি বৃদ্ধ পেঞ্চনটো আমি সোমাই চাওঁ। 7G এইটো কেপচা বুলি কয়, এইটো আপোনালোকে মাৰি ল'ব, QA, এইটো যেনেকৈ আছে তেনেকৈ মাৰিব লাগিব। এইটো দেখা পালে এইবাৰ আহিছে আমাৰ এইটো চব। এবাৰ ষ্টেট আমি চিলেক্ট কৰি লওঁ, আকৌ তলত ষ্টেটখন চিলেক্ট কৰিলোঁ, ইয়াত আমি ষ্টেটত ক্লিক কৰি দিছোঁ। ষ্টেটত ক্লিক কৰিছোঁ, এইটো লোড হৈ আছে। এইটো মই ডিব্ৰুগড়ৰ ডাটাটো চাম, ডিব্ৰুগড় জিলাৰ তথ্যখিনি চাব বিচাৰিম। ডিব্ৰুগড় জিলাৰ মই টেঙাখাটৰ ডাটাটো চাম, টেঙাখাট ব্লক, টেঙাখাট উন্নয়ন খণ্ড।
টেঙাখাত উন্নয়ন খণ্ডত সোমাই মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ নকাৰী ভেকুলাজান জিপিটো চাব খুজিছিলোঁ তো লোড হৈ আছে আহিছে চাগে লোড হৈ আছে অহা নাই অলপ ধৈৰ্য ধৰিব নকাৰী ভেকুলাজান জিপি এইটো মানে গাঁও পঞ্চায়ত জিপি বুলি কৈছে বুজি পাইছেই চক সেইটো নকাৰী ভেকুলাজান অৰ্থাৎ এইটো মোৰ নিজৰ পঞ্চায়তটো দেখুৱাইছোঁ মই আপোনালোকক এইটো নকাৰী ভেকুলাজান নকাৰী ভেকুলাজানত আকৌ গাঁও হিচাপে আছে গাঁৱৰ এইবিলাক কেইখন গাঁও আছে এইবিলাক আপোনালোকে চাই ল'ব পাৰিব তো ইয়াতে মই দেওঘৰীয়া গাঁৱত সোমাই যাম এখনো মোৰ নিজৰ গাঁওখনৰ হিতাধিকাৰীসকলক মই চাব বিচাৰিছোঁ কোনে কোনে পাইছে আপোনালোকে নিজৰ গাঁওখন চেক কৰি ল'ব কোনে পাইছে কোনে নাই পোৱা আৰু লিষ্টখন চাই ল'ব তো ইয়াতে মই দেওঘৰীয়া বুলি ক'লে দুখন ইয়াত দেখুৱাইছে নদেওঘৰীয়া আৰু এখন দেওঘৰীয়া আমি দেওঘৰীয়াখনতে চাওঁ যিকোনো কেনেকৈ আমি বেনিফিচিয়াৰীখিনি কি অৱস্থাত থাকে সেইটো চালেই হ'ল ইয়াতে প্ৰথমে আপোনালোকে চাই লওক এটা বস্তু ইয়াতে ধৰা পৰিব চেংচন আছে 18টা ফিমেল আছে 3 মেল আছে 15 3 18 হ'ল গমে পালে টোটেল তাৰপিছত ট্ৰেন্সজেন্ডাৰ আমাৰ ট্ৰেন্সজেন্ডাৰটো নাই তৃতীয় লিংগ বিলো 80 আছে 16 জন এবভ 80 আছে 2 জন মানে পেনশনবিলাক এনেকুৱা এবভ 80 হ'লে অলপ পইচাটো 500 পাই চাগে পাৰ মন্থত তো বিলো 80 হ'লে তেনেকৈ ভাগ আছে এইটো ৰিভাইজ হৈ থাকে মাহে মাহে আমি ঘপককৈ এটা ৰেট দি দিয়াটো ভাল নহয় তো এইটো ৰেটটো বেলেগ হেৰি টাইমত বদলি হৈ থাকে তো নিউ এপ্লিকেণ্ট আছে তাৰপাছতে ফিমেল আৰু ইফালে নিউ এপ্লিকেণ্ট দেখুৱাইছে এইফালে আমাৰ নিউ এপ্লিকেণ্টটো ইয়াত 00 মানে নিউ এপ্লিকেণ্ট নতুন নাই আমি যিকি নহওক ইমানকৈ নাচাওঁ এইটো চালে নিজে বুজি পাব আপোনালোকে মই কেৱল আপোনালোকক লিষ্টখন কেনেকৈ চাই সেইটো দেখুৱাই দিব খুজিছোঁ সেইটো চব ইয়াতে আমি এইবিলাক দেখা পাইছে এনেদৰে আপোনালোকে চাই ল'ব পাৰিব এইটো হ'ল আমাৰ চেংচন নাম্বাৰ বুলি কয় এই নাম্বাৰটো যদি আপোনালোকে নোট কৰি ৰাখে ইয়াতে বহুত আপোনালোকৰ পিছত যদি কিবা কামত লাগে এই নাম্বাৰটো কিন্তু কামত আহিব এইটো আপোনালোকে পৰাপক্ষত নোট কৰি থ'ব লাগে আমাৰ আপোনালোকৰ যদি এই ককাই যদি বৃদ্ধ পেঞ্চন পাই আছে তেওঁ যদি ক'ৰবাত সোধে আপোনাৰ বৃদ্ধ পেঞ্চনৰ নাম্বাৰটো কি চেংচন নাম্বাৰটো কি তেনেহ'লে আপোনালোকে এই নাম্বাৰটো ক'ব পাৰিব তো এনেকৈ আপোনালোকে যদি এইটো থৈ ল'ব পাৰে একো বেয়া কথা নহয় ভালে হয় এইটো আপোনালোকে নোট কৰি থৈ ল'ব নতুবা আপোনালোকে এখন প্ৰিণ্ট কৰি ল'ব পাৰে একো কথা নাই তো এই চেংচন নাম্বাৰটো সোমাই গ'লে আমি সেই ব্যক্তিজনৰ কিছুমান ডাটাও দেখিবলৈ পাম ইয়াত যদি সোমায় দেখা পাইছে এখন তেওঁলোকৰ যিখন ফৰ্মখন ফিল আপ কৰি দিছিলে সেই ফৰ্মখন আপোনালোকে ইয়াত দেখিবলৈ পাব এইখন দেখা পাইছে নহয় কি গাঁও কিমান বয়স এইবিলাক চব ওলাই পৰিছে তেওঁলোকৰ লাষ্ট পেঞ্চন মন্থ কেতিয়া পাইছিলে জুন মাহত 2020 চনৰ জুন মাহলৈকে তেওঁ পেঞ্চন পালে আৰু পাৰ্চন ইফেক্টিভ ডেট এইটো কেতিয়াৰ পৰা তেওঁৰ ইফেক্ট হৈছিলে পেঞ্চনটো সেইটো দেখুৱাইছে তো এইটো বৰ্তমান এক্টিভ হৈ আছে মানুহজন মানে ডেট হোৱা নাই ডেট হ'লে ইয়াতে হেৰি হৈ যাব এইটো ডেট তেওঁলোকে ৰিমাৰ্ক দি দিব পাছত যিখিনি হ'লকে এইবিলাক আপোনালোকে এনেদৰে লিষ্টখন চাই ল'ব পাৰিব তো বাকী স্কিমবিলাকো এনেকৈ আপোনালোকে সোমাই গ'লে পাই যাব যিকোনো ডাটা আপুনি চাব পাৰে ইয়াত কোনো বাধা নাই আপুনি এখন প্ৰিণ্ট কৰি ল'ব পাৰে ডাউনলোডৰ এইবিলাক এক্সেল দেখুৱাইছেনে এক্সেল PDF প্ৰিণ্ট যিকোনো এটা কৰিব লাগে আপুনি এক্সেলত যদি ডাউনলোড কৰিব খুজিছে ডাউনলোড কৰি লওক নতুবা PDF কৰিব খুজিছে PDF কৰি লওক এইখিনি আপোনালোকে জানিব এইটো এক্সেল ডাউনলোড কৰিলে ইয়াতে আহি যাব এইটো দেখা পাইছে তললৈ আহক এইটো চোৱাৰ লগে লগে আপুনি এইটো দেখা পালে নহয় NSAP আপুনি ৰাইট ক্লিক কৰি শ্ব' ইন ফল্ডাৰ কৰিব এইটো ফল্ডাৰত দেখা পাই যাব ক'ত সোমাইছে এইটো ডাউনলোডছত আহি ইয়াত সোমাই গ'ল দেখা পাইছেনে এইখন লিষ্টখন নেশ্যনেল বেংক তাত যেনেকৈ দেখিছোঁ আমি ইয়াতো তেনেকৈ দেখিম কিন্তু এইখন আমি নেটৰ পৰা আজিৰ পৰা আমি নেটলৈ গৈ এই লিষ্টখন ল'ব নালাগে আমাৰ এখন লেপটপত আহি গ'ল বা ডেস্কটপত আহি গ'ল এখন আমি থৈ ল'ব পাৰোঁ লিষ্টখন বাৰে বাৰে আমি এখন নেটত গৈ তেওঁ আনিব নালাগে তো এনেদৰে আমি সহজেই এইদৰে বৃদ্ধ পেঞ্চনৰ লিষ্টখন চাই ল'ব পাৰোঁ তো আৰু এটা কথা মই আপোনালোকক ইয়াতে বুজাই দিব খুজিছোঁ নেশ্যনেল বেনিফিট ইয়াতে দেখা পাইছিলে নহয় আপোনালোকে সেইটো আপোনালোকক নক'লে ক্লিয়াৰকৈ কোৱা নহ'ব ভিডিঅ'টো গতিকে মই এইটো আপোনালোকক বুজাই দিছোঁ নেশ্যনেল ফেমিলি বেনিফিট স্কিম
নেশ্যনেল ফেমিলি বেনিফিট স্কিমটো কি হয় মই আপোনালোকৰ বাবে ইয়াত উলিয়াই থৈ দিছোঁ, এইটো চাই লওক। মই পঢ়ি দিম, আপোনালোকে শুনি ল'ব। এইটো কৈছে, আণ্ডাৰ দ্য নেশ্যনেল ছ'চিয়েল এছিষ্টেঞ্চ প্ৰগ্ৰেম NSAP, the Ministry of Rural Development, Government of India is implementing Government of India is implementing the National Family Benefit Scheme. Under the scheme, in case of the death of the primary breadwinner of a household living below poverty line condition, a lump sum grant of ₹20,000 is provided to the household. The primary breadwinner is specified in the scheme, whether male or female, had to be member of the household whose earning contributed. মানে ইয়াত কি বুজাইছে আপোনালোকে বুজি পালে চাগে, যদি ইংলিছটো বুজি পায় তেনেহ'লে ইয়াত ক'ব খুজিছে যে নেশ্যনেল বেনিফিট স্কিমটো হ'ল এনেকুৱা স্কিম, যদি আমাৰ বিল' পভাৰ্টি লাইনত থকা অৰ্থাৎ BPL ফেমিলিবিলাকৰ যদি আমাৰ যিজন হেড ইনকম কৰা যিজন মুখ্য ব্যক্তি সেইজনৰ যদি মৃত্যু হৈ যায়, ইনকম কৰা মুখ্য ব্যক্তি হয়তো মহিলা হ'ব পাৰে, পুৰুষো হ'ব পাৰে, তো এই দুইজনৰ ভিতৰত মানে যিজনে ইনকম কৰে, তেওঁ ইনকম কৰাজন যদি ঢুকাই যায় তেনেহ'লে সেই পৰিয়ালটোক এককালীন 20,000 টকাৰ এককালীন সাহায্য দিয়া হয়। সেইটোৱে হৈছে আমাৰ নেশ্যনেল বেনিফিট স্কিম। তো সেইটো আপোনালোকে ক্লিয়াৰ কৰি ল'লে। এতিয়া তেনেহ'লে এনেকুৱা যদি ওলাই আপোনালোকে পিছত বেনিফিচিয়াৰী চিলেক্ট কৰি দি দিব পাৰিব পঞ্চায়ত কাৰ্যালয়ত, একো কথা নাই। আপোনালোকে এনেকুৱা এইবিলাকৰ যিবিলাক ক্ৰাইটেৰিয়া থাকে আপোনালোকে ফিলফিল কৰিব লাগিব, যদিহে নাথাকে তেনেহ'লে নাপায়। তো ইয়াত সেইবিলাক এইটো স্কিমৰ খুব কম মই ইয়াতে দেখা পাইছোঁ ছাইটত, এইটো একেবাৰে কম আছে নেশ্যনেল ফেমিলি বেনিফিট স্কিমটো। যি কি নহওক লাগে সেইবিলাক আমি ইমান বেছি চাবলৈ নাযাওঁ, আমি লিষ্টখন চাবলৈ ওলাই আহিছিলোঁ, গতিকে আমি লিষ্টখন চাব জানিছোঁ। আপোনালোকৰ যদি লিষ্টখন চাব আছে এনেকৈ আপোনালোকে নিজেই নেক্সট কম্পিউটাৰ খুলি ইণ্টাৰনেটত সোমাই চাব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তেনেহ'লে আগলৈ আপোনালোকে যদি কিবা প্ৰব্লেম পায় তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনালোকক বুজাই দিম, একো কথা নাই। তো আজিলৈ আহোঁ তেনেহ'লে।